নমস্কাৰ আপোনালোকে চাই আছে মাই নিউজ নৰ্থ ইষ্ট। বৰ্তমান মই উপস্থিত আছোঁ নগাঁৱৰ ননৈ সৰিয়হতলী নৱনিৰ্মিত বাৰেগাঁৱৰ মন্দিৰত। এয়া পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক। আজি 21 বছৰ গৰকা সৰিয়হতলী বাৰেগাঁও সমাজৰ নৱনিৰ্মিত মন্দিৰ প্ৰতিষ্ঠা আৰু 600 সংখ্যক ভাওনা মহোৎসৱ উদযাপন তিনিদিনীয়া কাৰ্যসূচীৰে অহা 6 মাৰ্চৰ পৰা আচলতে আৰম্ভণি হ'ব আৰু তাৰ যি প্ৰস্তুতি আচলতে ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি ক'ব লাগিব। আৰু যি বিষয়সকল আছে আমি তেওঁলোকৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আচলতে কেনেধৰণৰ মাজত আৰু 3টা দিনহে বাকী, গতিকে কেনেধৰণৰ তেওঁলোকে প্ৰস্তুতি চলাইছে আমি তাৰ কিছু পৰিৱেশ দেখুৱাইছোঁ আৰু আমি ভিতৰ ভাগলৈও যোৱাৰ চেষ্টা কৰিম। মন্দিৰ ভাগৰ ভিতৰ ভাগলৈ যি নৱনিৰ্মিত আচলতে যি সৰিয়হতলী বাৰেগাঁও সমাজৰ নৱনিৰ্মিত মন্দিৰ যি প্ৰতিষ্ঠা কৰা হৈছে আচলতে 21 বছৰ গৰক আৰু 600 সংখ্যক যি ভাওনা উৎসৱ হ'ব আয়োজন কৰিছে তিনিদিনীয়া কাৰ্যসূচী। ক'ব লাগিব হাতক ধুনীয়া পৰিৱেশ গঢ় লৈ উঠিব এই তিনিদিনীয়া কাৰ্যসূচী 6 তাৰিখৰ পৰা। ইয়াত বিষয়সকল আছে আমি তেওঁলোকৰ পৰা কিছু মতামত ল'বলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ তিনিদিনীয়া কাৰ্যসূচী কেনেধৰণৰ আগবাঢ়িছে আপোনালোকৰ? আমি প্ৰস্তুতি আজি প্ৰায় এবছৰৰ পৰা কৰি আছোঁ। আমাৰ পুৰণা মন্দিৰভাগ মানে নষ্ট হৈ গ'ল। সৰিয়হতলী বাৰেগাঁও সমাজৰ মন্দিৰভাগ নষ্ট হৈ গ'ল, মানে আন্তঃগাঁথনি দুৰ্বল হোৱাৰ কাৰণে আমি নতুনকৈ ভাগি সেইভাগ নতুনকৈ আমি এইভাগ মন্দিৰ বনাই উলিয়াইছোঁ। আৰু আজি আৰু 3টা দিনৰ পিছতে মানে 6 তাৰিখৰ পৰা আমাৰ ইয়াত মন্দিৰভাগ প্ৰতিষ্ঠা হ'ব। 7 তাৰিখে আৰু 8 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ভাওনা হ'ব। মুঠতে আমাৰ কাৰ্যসূচী 3 দিনীয়া। এই 3 দিনত আমাৰ প্ৰথম দিনাখন শোভাযাত্ৰা কৰি আহি সমদলৰ সৈতে আহি আমি ইয়াত ভাগৱত স্থাপন কৰিব আমাৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীদেৱে। তাৰপিছতেই আমি ৰাতিলৈ গণপালন কৰিছোঁ। গণপালনৰ পিছতে পিছদিনাখন ভাওনা হ'ব। ভাওনা কাৰ্যসূচীত দুদিনীয়া ভাওনা, সেই দুদিনীয়া ভাওনা কাৰ্যসূচীত 32খন ভাওনা হ'ব। মুঠতে 8খন খলাত নাটক 2খনকৈ প্ৰতি ৰভাৰ প্ৰতিদিনে, গতিকে 4খন প্ৰতি ৰভাৰ 4খনকৈ 32খন ভাওনা আমি অনুষ্ঠিত কৰিম। গতিকে আপোনালোকৰ নগাঁও নিউজ হয়নে? নগাঁও নিউজৰ মাই নিউজৰ সকলো দৰ্শককে মই জনাব খুজিছোঁ যে আপোনালোক সকলোতে আহি আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়াওক আৰু সমদলে আহি আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰক। আৰু এই চেগতে মই মাই নিউজলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি ভাওনাসমূহৰ কথা কৈছে প্ৰতিযোগিতা ভিত্তিক হ'বনে কেৱল মানে প্ৰতিযোগিতামূলক নহয়? আমাৰ ভাওনা মানে পৰম্পৰাগতভাৱে হ'ব। হয়, পৰম্পৰাগত ভাওনা। আৰু আমাৰ ভাওনাটো আপাৰ আছামৰ দৰে মাতৃভাষাৰ ভাওনা নহয়। আমাৰ ইয়াত ব্ৰজাৱলী ভাষাৰ ভাওনা হ'ব। গুৰুজনাৰ যি ভাওনা সেই তেনেকুৱা আদৰ্শ গুৰুজনাৰ যি ভাষাৰে ৰচিত হয় সেই ভাওনা কি থাকিব? ভাওনা মানে কোনখন ভাওনা ইয়াত আপোনালোকে প্ৰদৰ্শন কৰিব? আমাৰ প্ৰত্যেকখন খলাতে 4খনকৈ ভাওনা আছে। গোটেইখিনি মই ক'ব নোৱাৰিম। এখন ৰভা ক'ব পাৰিম মাত্ৰ। এখন ৰভাতে অভিমন্যুবধ আৰু দক্ষযজ্ঞ লৈছে ৰাতিৰ ভাওনা, দিনত জৰাসন্ধবধ আৰু গদা পৰ্ব, তেনেকুৱাকৈ আটাইকেইখন ভাওনা হয় ইয়াত অনুষ্ঠিত হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এগৰাকী কি ক'ব? আচলতে প্ৰতি বছৰে যি এনেধৰণৰ ভাওনা সমাৰোহ আয়োজন কৰি আহিছে, ৰাইজৰ কেনেধৰণৰ সঁহাৰি পাইছে? প্ৰতি বছৰেতো নহয়, আমাৰ 5 বছৰ মূৰে মূৰে মানে 5 বছৰ মূৰে মূৰে আমাৰ ভাওনা হয় এই 8খন খোলাত। আৰু ইয়াত আছে 43খন গাঁও জড়িত হৈ আছে আৰু প্ৰত্যেক ৰভাতে বিভিন্ন গাঁৱৰ খেলসমূহ জড়িত হৈ আছে। 1 নম্বৰ পৰা 8খন খোলালৈকে আছে। আৰু এইটো উলহ মালহে সকলোৱে আহি ইয়াত এটা তীৰ্থভূমি যেন পৰিস্থিতি হয়। সেইমতে আমাৰ ভাওনা মহোৎসৱভাগ দুদিনীয়া কাৰ্যসূচীৰে হয়। আৰু যিহেতু নতুন মন্দিৰ থকাৰ কাৰণে আগদিনাখন আমাৰ প্ৰতিষ্ঠা দিৱস কৰা হৈছিলে, গতিকে তাত জনাৰ্দন গোস্বামীদেৱ আহিব, তেখেতে প্ৰতিষ্ঠা কৰিব। ইয়াৰ লগতে আমাৰ বিধায়ক মহোদয়ে আমাক কৈছিলে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ কথা। আমি সেইমৰ্মে লিফলেটতো দিছিলোঁ আৰু প্ৰচাৰো কৰিছিলোঁ। আৰু লগতে পীযুষ হাজৰিকা আৰু এজন মন্ত্ৰী অহাৰ কথা কৈছিল, কৃষ্ণেন ৰূপাল অহাৰ কথা আছিলে। কিন্তু আমি শেহতীয়াভাৱে জানিছোঁ যে আমাৰ বিধায়ক মহোদয়ে এগৰাকীক কৈছে যে মুখ্যমন্ত্ৰী আহিব নোৱাৰে। সেইটো এটা আমাৰ দুখ থাকিল, কাৰণ আমি সকলোৱে ভাবিছিলোঁ তেখেত এই অঞ্চলৰ এটা পিছপৰা অঞ্চল। ইয়াত 80% মানুহে কৃষিজীৱী আৰু বানপীড়িত অঞ্চল। গতিকে আমাৰ ইয়াত অহা হ'লে হয়তো আমাৰ অঞ্চলটো এটা উন্নতি হ'লহেঁতেন। আৰু এই ভগ্ন কিছুমান আমাৰ ধৰি লওক
আমাৰ নামঘৰ কিভাগ হোৱা নাই, আমাৰ ৰাইজৰ দান বৰঙণি এই কিভাগ কৰা হৈছে। গতিকে তেখেত অহা হ'লে অঞ্চলটো এটা উন্নতি হ'লহেঁতেন বুলি ভাবিছিলোঁ, কিন্তু সেইটো আমাৰ দুখ থাকি গ'ল। যুৱক যুৱতীসকলো ওলাই কৰি আহিছে, চব যুৱক যুৱতী, ৰাইজ, বুঢ়া মেথা সকলোবিলাক আহিছে। আপোনালোকে দেখিছে আজি এই মন্দিৰ চাবলৈকে কেইগৰাকীমান আইও আহিছে আগতীয়াকৈ, যে সময়ত আহিব নোৱাৰিবও পাৰে, হেঁচা ঠেলা। ইয়াত মানে গোটেই ৰাইজ, দৰ্শক, যুৱক যুৱতী সকলো মিলিত হয়। গতিকে বিভিন্ন অঞ্চলৰ পৰা, নগাঁও বিভিন্ন অঞ্চলৰ পৰা ইয়ালৈ ৰাতি ৰাতি ভাওনাত দৰ্শক গোটেইখন বিয়পি ফুৰে। গতিকে সেইকাৰণে আইসকলৰ কিবা অসুবিধাৰ কাৰণে আজি দিনতো আহিছে চাবলৈ, যিবিলাক ৰাতি আহিব নোৱাৰে। তেনেকুৱা এটা মানে হাবিয়াস লৈ ইয়াত উপস্থিত হৈছে এই সৰিয়হতলী বাৰেগাঁও মন্দিৰত। এই বাৰেগাঁও মন্দিৰ ভাগ 121 বছৰ হ'ল। 1904 চনতে এইটো স্থাপিত হৈছিল, যে ব্ৰিটিছ শাসনৰ সময়তে। সেইসকল হয়তো কিমান ডিগ্ৰীধাৰী আছিল নাজানো, তথাপিতো সেইসকলৰ যিটো মানসিকতা, আমি তেখেতসকলে আমি আচলতে ভূয়সী প্ৰশংসাও কৰিছোঁ। আৰু তেখেতসকলৰ উদ্যোগতে আমি এই সমাজখনে এই বস্তুটো অলপ জীয়াই ৰাখিবলৈ সক্ষম হৈছোঁ। আৰু বিহুকল আছে, আমি তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম নিশ্চয়। কিন্তু ভিতৰ ভাগৰ যি পৰিৱেশ, আমি মাইনুজৰ দৰ্শকক কিছু দেখাবলৈ চেষ্টা কৰিছোঁ। আইসকলো আছে, আমি তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব, 5 বছৰ মূৰে মূৰে আচলতে যি ভাওনা সমাৰোহ এবাৰ অনুষ্ঠিত হ'ব, গতিকে কেনে লাগিছে? খুব ভাল লাগিছে। আমি ভাল লাগে বেমাৰী দেহাৰ সৈতে আহিছোঁ ইয়াত চাবলৈ কৰিবলৈ আৰু ভাগৱতৰ ওচৰলৈ আৰু আকৌ সেইকেইদিনাও পাওঁনে নোৱাৰো আহি চাবহি লাগিব আৰু নৱনিৰ্মিত মন্দিৰ ভাগৰো যি প্ৰতিষ্ঠা কৰা হ'ব আৰু সেয়া হেৰি হ'ব এই বৃহস্পতিবাৰে, তেতিয়া আৰু বেছি হ'ব ৰাইজ গোপিনী। এতিয়া আমি আৰু বুঢ়ীকেইজনী আজি আহিছোঁ নিশ্চয়কৈ পৰিৱেশ দেখুৱাইছোঁ। আৰু ভিতৰ ভাগৰ পৰিৱেশ আমি কিছু যাবলৈ চেষ্টা কৰিম। যি মন্দিৰ ভাগৰ যি নৱনিৰ্মিত মন্দিৰ ভাগ আচলতে প্ৰায় সম্পূৰ্ণ হৈছে, প্ৰায় ইয়াৰ যি কাম সম্পূৰ্ণ হৈ উঠিছে, আৰু কাম যি সম্পূৰ্ণ হৈ উঠিছে আমি তাৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু যিহেতু মাজত মাত্ৰ কেইটামান দিনহে বাকী, আৰু এনেস্থলতো ক'ব লাগিব যি মন্দিৰ ভাগৰ ভিতৰৰ যি কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আৰু আমি বিষয়সকল আছে, আমি তেওঁলোকৰ পৰা আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম নিশ্চয়কৈ। পৰিৱেশ দেখুৱাইছোঁ। আচলতে মন্দিৰ ভাগৰ যি চৌপাশ আচলতে সকলোৱে ব্যস্ত হৈ পৰিছে, যিহেতু মাজত মাত্ৰ কেইটামান দিনহে বাকী, 3টা দিনহে বাকী। আৰু এনেস্থলতে ক'ব লাগিব যে সকলোৱে আচলতে ডেকাৰ পৰা ডেকা বৃদ্ধ সকলোৱে আচলতে ব্যস্ত হৈ পৰিছে এনেধৰণৰ যি নৱনিৰ্মিত মন্দিৰ ভাগৰ যি কাম কাজৰ লগতে যি ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব, তাৰ আমি পৰিৱেশ মাইনুজৰ দৰ্শকক দেখাবলৈ আমি চেষ্টা কৰিছোঁ। আৰু ক'ব লাগিব ইয়াৰ পৰিৱেশ যি 121 বছৰ গৰকা সৰিয়হতলী বাৰেগাঁও সমাজৰ নৱনিৰ্মিত মন্দিৰৰ যি প্ৰতিষ্ঠা কৰা হ'ব অহা 6 তাৰিখে, গতিকে এক যেন স্মৃতি হৈ ৰ'ব সকলোৰে বাবে, ননয় সমাজৰ কাৰণে। আৰু আজি তেওঁলোকে কামত ব্যস্ত হৈ আছে। কি ক'ব, 5 বছৰ মূৰে মূৰে ভাওনা সমাৰোহ, আৰু এবাৰ 121 বছৰ গৰুকিছে, এতিয়া নৱনিৰ্মিত আপোনালোকৰ মন্দিৰ প্ৰতিষ্ঠা হ'ব। এতিয়া মন্দিৰ আমাৰ সুকলমে কাম চলিয়ে আছে। এই সুকলমে কামবিলাক হৈ যোৱাৰ পিছত আৰু বৃহস্পতিবাৰৰ পৰা ইয়াত মানে আমাৰ মন্দিৰ প্ৰতিষ্ঠা হ'ব। তাৰপিছত শনিয়ে মানে ভাওনা হ'ব, আকৌ চিফ মিনিষ্টাৰ প্ৰগ্ৰামো আছে। এয়াই আৰু নিশ্চয়কৈ ভাওনা সমাৰোহ যে অনুষ্ঠিত হয়, কেৱল ননৈ ৰাইজ থাকিবনে অইন আৰু এৰিয়াটো ৰাইজৰ আমাৰ কেৱল ননৈ ৰাইজ থাকিব? আছে 57খন গাঁও। হয়, আপোনালোকে 57খন গাঁও মিলি কৰিব। 1010 হয়, নিশ্চয়কৈ পৰিৱেশ দেখুৱাইছোঁ। যি প্ৰায় 1100 গাঁওঘৰে আচলতে একলগ হৈ তেওঁলোকে যি ভাওনা সমাৰোহত একলগ যি প্ৰদৰ্শনীমূলক যি ভাওনা কৰিব, আৰু যি নৱনিৰ্মিত মন্দিৰ ভাগৰ বাৰেগাঁও সমাজৰ নৱনিৰ্মিত যি মন্দিৰ ভাগৰ প্ৰতিষ্ঠা কৰা হ'ব। 21 বছৰ গৰকিছে, আমি পুনৰবাৰ কৈছোঁ 21 বছৰ গৰকা যি আচলতে পৰিত্যক্ত অৱস্থাত আছিল, আৰু সেই মন্দিৰ ভাগৰ পুনৰ্নিৰ্মিত কৰা হ'ব, প্ৰতিষ্ঠা কৰা হ'ব। আৰু তাৰে আমি নিশ্চয়কৈ সৰিয়হতলী বাৰেগাঁৱৰ পৰা আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যি 21 বছৰ গৰকা যি নৱনিৰ্মিত মন্দিৰ ভাগৰ আচলতে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব, আৰু লগতে যি 7 আৰু 8 তাৰিখে যি ভাওনা সমাৰোহ, 2দিনীয়া কাৰ্যসূচী ভাওনা সমাৰোহ কৰা হ'ব। গতিকে মাইনুজৰ দৰ্শকসকলৰ জৰিয়তে আচলতে বাৰেগাঁও সমাজৰ ৰাইজে আচলতে সকলোকে নিমন্ত্ৰণ কৰিছে। আৰু ইয়াৰে পৰা আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বিষয়সকলৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ।